ৰাজ বৈশ্য নে আলতাফ হুছেইন 4 বছৰৰ পৰা পেলি আছে 4 বছৰৰ পৰা বাচ্চাও এটা জন্ম দিলে এতিয়াহে গম পাইছে ল'ৰাটো মুছলিম বুলি 4 বছৰে পত্নীৰ পৰা লুকুৱাই থৈছিল আলতাফে আধাৰ কাৰ্ড দেখুৱালে মুখা বিয়া 4 বছৰ পিছত এটা বাচ্চা হোৱাৰ পিছত এতিয়া তাইক ন্যায় লাগে এতিয়া লাভ জেহাদ হৈ গ'ল এতিয়া হিন্দু মুছলমান হৈ গ'ল 4 বছৰৰ পৰা যে ঘাপাঘাপ কৰি আছিল তেতিয়া মানে গম পোৱা নাছিল আপোনালোকে প্ৰথমে এইটো নিউজটো শুনি লওক যোৱাকালি নিউজ এইটো এই মাইকীজনীয়ে নিউজত কি কৈ আছে প্ৰথমে শুনি লওক তাৰ পিছত মোৰো ক'বলগীয়া আছে সৰু ল'ৰা ছোৱালী এইটো ভিডিঅ' নাচাব দেই আপোনালোকেও অকলে ভিডিঅ'টো চাব কাৰণ আজি টপ চলাই যায় ৰাজনে মোক মাধৱ মন্দিৰত বিয়া পাতিলে তাৰপিছত ঠিকে চলি থাকিলোঁ গোটেইখিনি এতিয়া মোৰ 2023 চনত ল'ৰাটো যেতিয়া মোৰ জন্ম পালে তেতিয়া তেওঁৰ আধাৰ কাৰ্ডখন চাওঁতে গম পালোঁ আচ্ছা নিজকে হিন্দু বুলি পৰিচয় দি বিয়া কৰাইছিল যুৱতী সামাজিক ৰীতি নীতিৰে মাধৱ মন্দিৰত বিয়া পাতিছিল কিন্তু সন্তান জন্মৰ পিছত ওলাই পৰিল প্ৰকৃত মুখা মোৰ 2015 চনত বিয়া হৈছিলে আপোনাৰ নলবাৰী এজন ল'ৰাৰ লগত তেখেতৰ হাজবেণ্ড মোৰ ঢুকালে বিয়া এবছৰ পিছতে ঢুকালে আপোনাৰ তাৰপিছতে মোৰ পুত্ৰ ল'ৰা এটা জন্ম হ'ল তাৰপিছতে আপোনাৰ মই এনেকৈ থাকিলোঁ মাৰ লগতে ল'ৰাৰ সন্তানটোলৈ 7 বছৰ থাকিলোঁ তাৰপিছতে মোৰ য'ত ভাৰতীয় হিচাপে আছিলোঁ তাৰে সন্মুখতে ল'ৰা এজন দোকান কৰে জানে ধৰক মোৰ সন্মুখতে থাকে যিহেতু তেখেতে মোক বিয়াৰ প্ৰস্তাৱ দিলে ঘৰত আহি মোৰ মাৰ আগত মায়েও ল'ৰাজন ভাল পালে ভদ্ৰ পালে বিয়া কৰাম বুলি ক'লে তাৰপিছতে তেওঁৰ ঘৰৰ মানুহ বিচাৰিলে তেওঁ ক'লে মোৰ মা দেউতা কোনো নাই ঘৰৰ মানুহ নাই মই অকলশৰীয়া তাৰপিছত তেওঁ মাধৱ মন্দিৰত নি মোক বিয়া পাতিলে সামাজিক হিচাপত বিয়া চিয়া পাতিলে তেওঁৰ ডকুমেণ্টছ পাতি গোটেই হিন্দু দেখালে ৰাজ বৈশ্য বুলি পিছত এতিয়া আপোনাৰ যেতিয়া ল'ৰা সন্তান এটা জন্ম হ'ল আমাৰ আৰু তেওঁ আৰু মোৰ মাজত তেতিয়া আপোনাৰ মেডিকেল গম পালোঁ যে তেওঁ মুছলিম হয় আলতাফ হুছেইনে ৰাজ বৈশ্য বুলি নিজকে পৰিচয় দি বিয়া কৰাইছিল যুৱতীক পত্নীৰ অভিযোগ প্ৰতিদিনেই এতিয়া কৰে মাৰধৰ অত্যাচাৰ বেয়া গালি গালাজ লাগে টকা পইচা সহিব নোৱাৰি কাষ চাপিছে আৰক্ষীৰ মোৰতো কোনো নাই মই উপায় নাপাই চলিবলগীয়া হ'ল তেওঁৰ লগত কিন্তু এতিয়া বহুত ধৰণৰ মানসিক শাৰীৰিক টৰ্চাৰ মাৰ পৰা পইচা আনি দিব লাগে বহুত নিৰ্যাতন আপোনাৰ ৰহস্য আছে গাইজ ৰহস্য আছে ভিডিঅ'টো চাই থাকক নানা ধৰণৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি যোৱা 16 তাৰিখে মই পাণবজাৰ থানাত মহিলা থানাত সহায় বিচাৰোঁ তেখেতলোকে মোক ভাল ছাপোৰ্ট কৰিছে এতিয়াও সেইটোৱে মোৰ মানে এটাই হেৰি আৰু মই যিহেতু জানি শুনি আপোনাৰ এনেকুৱা কাষ্টত যোৱা নাই তেওঁ যাতে আৰু তেনেকৈ নেক্সট টাইম কাকো প্ৰবঞ্চনা কৰিব নোৱাৰে সেইকাৰণে মই সেইটোৱে অনুৰোধ জনাম যদি ল'ৰাজনে ভুৱা ডকুমেণ্টছ দেখাই কিনে বিয়া পাতিছে হিন্দু বুলি পৰিচয় দি বিয়া যদি পাতিছে তেনেহ'লে ল'ৰাটোতো শাস্তি হ'বই লাগিব ল'ৰাটোৰ শাস্তি হ'ব লাগে কিন্তু মাইনা তুমি সেই মুছলমান ল'ৰাজনৰ লগত 4 বছৰৰ পৰা এক লগত আছ প্ৰতিটো ৰাতি টপ কাপা কাপ কৰোঁতে তুমি গম পোৱা নাছিলা নেকি হয়তো এইটো আপোনাৰ দোষ নহয় হয়তো আপুনি ধৰিব পৰা নাই মোৰ বন্ধুৱে এজনে কমেণ্ট কৰিছে কি কৈছে শুনক মই ভাবো সম্পূৰ্ণ দোষ APDCLৰ APDCLে নিয়মিত বিদ্যুৎ যোগান নধৰাৰ কাৰণে এনেবোৰ ঘটনা সংঘটিত হৈছে এটা বাচ্চা জন্ম হোৱাৰ পিছতহে গম পালে ল'ৰাজন মুছলিম বুলি বাকী ইমান দিন এন্ধাৰত কৰিবলগীয়া হ'লে এই ভুক্তভোগী একেলগে টোপনি মাৰোতে মজা লওঁতে গম নাপালে নেকি হিন্দু মুছলমান বুলি এতিয়া ছ'চিয়েল মিডিয়াত চিঞৰ বাখৰ কৰিবলৈ আহিছে 4 বছৰ একলগত থাকিলে বাচ্চা এটা জন্ম দিলে তথাপিও গম পোৱা নাই বাহ কিমান ধুনীয়া কি মিছা কৈছে আগ কটাৰ সোৱাদ বেছি চাগে এই 4 বছৰ আগ কটাৰ মজাটো লৈ থাকিলা দুজনৰ মাজত অন্য সমস্যাৰ বাবে সংসাৰত অন্য এটা সমস্যাৰ বাবে হিন্দু মুছলমানৰ খেলখন আৰম্ভ কৰি নিজকে নিৰ্দোষী বুলি ক'ব বিচাৰিছা ৰাইজে মূৰ্খ নহয় তুমি যি টি কৈ দিলে ৰাইজে বিশ্বাস কৰি বহি থাকিব ঘৰৰ সন্মুখত তাৰ দোকান কিন্তু ল'ৰাজন হিন্দু নে মুছলিম এইটো গম পোৱা নাছিল যদি ল'ৰাজনে ভুৱা ডকুমেণ্টছ দেখাই তোমাক বিয়া পাতিছে তুমি এই 4 বছৰৰ ভিতৰত গম পোৱা নাছিলা বাহ এতিয়া দুজনৰ মাজত কিবা লাগি গ'ল দুজনৰ মাজত কিবা সমস্যা আহি গ'ল এতিয়া হিন্দু মুছলমান কৰি আছে লাভ জেহাদ বুলি কৈ আছে সকলো জানি বুজি বিয়া পাতি নাটক কৰি আছে কেলা सारे मिलके हमको पागल बना रहे हैं चोट के बच्चे একদম ক্লিয়াৰ তোমাৰ কথাত একদম ক্লিয়াৰ যদি ল'ৰাজনে ভুৱা ডকুমেণ্টছ দেখাই তোমাক বিয়া পাতিছে তুমি 4 বছৰত গম নাপালা এতিয়া দুজনৰ মাজত কাজিয়া লগাৰ পিছতহে সকলোকে জনাই আছা যে লাভ জেহাদ কৰিছে ল'ৰাজন মুছলিমক হিন্দু বুলি পৰিচয় দি বিয়া পাতিছে ইমান দিনে কৈ আছা ল'ৰাজনৰ দোকান তোমাৰ ঘৰৰ সন্মুখত আছিল তথাপি তুমি গম পোৱা নাছিলা চালা ক'বলৈ আৰু ভাষা নাই ইমান নিৰ্লজ্জ মানুহ কেনেকৈ হ'ব পাৰে